কওক কিবা পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি আপুনি ইয়াত বিশ্বনাথত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলালে। যথেষ্ট বৰষুণৰ বতৰ। কাৰ্যসূচীসমূহ অলপ দেৰিকৈ হ'ব এতিয়া, কাৰণ আগতে মোৰ গোটেইকেইখন মিটিং হেলিকপ্টাৰেৰে আছিল। এতিয়া গাড়ী দি মিটিংখিনি কৰিব লাগিব। তেজপুৰ আৰু নগাঁৱত মিটিং আছে, হয়তো 1-1.5 ঘণ্টাকৈ দেৰিও হ'ব। কিন্তু ৰাইজৰ পাৰ ভঙা উৎসাহ, বতাহ বৰষুণ সকলো আহি সভাত উপস্থিত। মই নিশ্চিত যে বিশ্বনাথ জিলাত আমি খুব ভাল বুলি ক'লে ভুল হ'ব, সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট আমি দিব পাৰিম। ভালেই হ'ল আৰু চাওক, মোৰ পক্ষ বা গৌৰৱ গগৈৰ পক্ষ কোনেও ল'ব নালাগে। এইটো কোনো ৰাজনীতি নহয়। 3টা প্ৰশ্নৰ উত্তৰ দিব লাগে, চিধা বেকা বেকি নকৰাকৈ, যে গৌৰৱ গগৈ বা কংগ্ৰেছৰ এজন সাংসদে পাকিস্তানত 15 দিনৰ বাবে গৈছিল নে নাই, আৰু এই 15 দিন পাকিস্তানত যাওঁতে তেওঁ কাক কাক লগ পালে, যদি গৈছে এইখিনি কথা অসমৰ মানুহকতো জনাব লাগিব। দ্বিতীয়তে, তেওঁৰ পত্নীয়ে চাকৰি কৰে ভাৰতত, দৰমহাহে পাকিস্তানত, তাৰমানে পাকিস্তানৰ এজেণ্ট হ'ল নে নাই, এই কথাটোতো আমাক জনাব লাগিব। দ্বিতীয়তে, তেওঁৰ ল'ৰা ছোৱালী দুটা নাবালক, আৰু তেওঁৰ ল'ৰা ছোৱালী নহয়, এইটো তৰুণ গগৈৰো নাতি নাতিনীয়ে, তেওঁলোকৰ নাগৰিকত্বটো কি? এতিয়াতো নিজে ঠিক কৰিব নোৱাৰে নাগৰিকত্ব কি, দেউতাক মাকে ঠিক কৰে। গতিকে যিজন দেউতাক মাকে যদি নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নকৰে, তেওঁ নৈতিকভাৱে অসমৰ পৰা সংসদ হ'ব পাৰিবনে নাই? আৰু সাধাৰণ নাতি নাতিনীয়ে নহয়, তৰুণ গগৈৰ নাতি নাতিনীয়ে অসমৰ ৰাইজৰ জানিব অধিকাৰ আছে নে নাই? এই 3টা কথা তেওঁ জনাই দিয়ক, আৰু বাকী নজনা কথাখিনি ছেপ্টেম্বৰ মাহত মই জনাই দিম। এইটো কংগ্ৰেছ দলৰ ভিতৰুৱা কথা, আৰু মই নগাঁও আৰক্ষীক অৰ্ডাৰ দিছো, ইনষ্ট্ৰাকশ্যন দিছো যে আজিৰ ভিতৰত যাতে এই ঘটনাৰ লগত জড়িত ব্যক্তিক এৰেষ্ট কৰে। ইতিমধ্যে ব্যক্তিকেইজনক আৰক্ষীয়ে চিনাক্ত কৰিছে। দেখোন আজি আপোনালোকে মোক কওক, যদি ধিং ৰূপহীটো বিজেপি আছে, তেতিয়াতো কংগ্ৰেছে ৰাজনীতি কৰাই বাদ দিব লাগে। য'ত আমাৰ মন কী বাত নহয়, য'ত আমাৰ বুথ কমিটি নাই, য'ত আমি 2000 ভোট নাপাওঁ, তাত ক'ৰ পৰা বিজেপি থাকিল? যদি বিজেপি কংগ্ৰেছে কয় ধিঙত আছে, ৰূপহীত আছে, চামুগুৰিত আছে, নতুন চামুগুৰিত, বাগবৰ আছে, জনিয়া আছে, চেঙা আছে, তেতিয়াতো বিজেপি আৰু একো কৰাৰে দৰকাৰ নাই, 126টাতে জিকিব। যি এজন ব্যক্তিক তেওঁলোকে জিলা পৰিষদৰ টিকট দিম বুলি কৈছিল, নিদিলে, তেওঁ আক্ৰমণ কৰিছে এই বুলি মোক SP-য়ে জনাইছে, কিন্তু ইনভেষ্টিগেশ্যনত আমি পুৰা খবৰ গম পাম। সমষ্টিত বিজেপি সকলো পঞ্চায়তৰ আনকণ্টেজ হৈছে, কিন্তু কংগ্ৰেছে অভিযোগ কৰিছে যে এইটো ভয় ভাবুকিৰে মনোনয়ন কৰে। নদুৱাৰত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছো, বিশ্বনাথত জিকা নাই। ইলেকশ্যনৰ পিছততো কংগ্ৰেছে নিজেই ক'ব পাৰিব ক'ত ভয় ভাবুকি দিছে, সমৰ্থনতো থাকিব লাগিব। য'ত ইলেকশ্যন আছে তাতো জোৰ কৰি কেণ্ডিডেট কেইটা মাত্ৰ থিয় কৰাই থৈছে, কোনো কেণ্ডিডেটক একো সহায় কৰা নাই। কংগ্ৰেছৰ কেণ্ডিডেটখিনি কংগ্ৰেছ পাৰ্টীয়ে পোষ্টাৰ এখনো দিয়া নাই বনাই পেলাই, মোৰতো দুখ লাগে সিহঁতলৈ, একো দিয়া নাই। আমি কংগ্ৰেছত থাকোতে এনেকুৱা অৱস্থা নাছিলে, উল্টাই টকা লৈছেহে টিকট দিবৰ কাৰণে। আৰু পৃথিৱীতো ইমান বুৰ্বক মানুহ আছে, কংগ্ৰেছৰ টিকেটৰ কাৰণে পইচা দিয়ে নে? আপুনি প্ৰথম মুখ্যমন্ত্ৰী